গুড আফটাৰনুন দুপৰীয়া অলপ অফিচৰ কামত আহিছিলোঁ চ' অলপ দেৰি হ'ব বুলি কোৱাৰ কাৰণে কলপাৰ্কত আহিছোঁ আৰু ইয়াতে কপিল দাক লগ পালোঁ যিহেতু এছামিজ ফিল্ম নতুনকৈ শ্বুটিং কৰি আছে তো আপোনালোকক বলক গৈ দেখাই আছোঁ এয়া হয় আমাৰ তেজপুৰ কলপাৰ্কত আছোঁ আৰু শ্বুটিং চলি আছে তো আপোনালোকক দেখাই আছোঁ বলক পাৰ্কতে আহিছে নতুনকৈ এছামিজ ফিল্ম আহিব আৰু শ্বুটিং চলি আছে বৰ্তমান 50% পাৰ হৈছে এতিয়া গৈ আপোনালোকক দেখাই আছোঁ বলক নাজানো তেজপুৰ পাৰ্কত আহিব বহুত ধুনীয়া সৌন্দৰ্য উপভোগ কৰিব পাৰিব সেউজীয়া পৰিৱেশ আছে তাৰপিছত আপোনালোকক কপিল দাক দেখাম বুলি ভাবিছিলোঁ কিন্তু তেখেতে শ্বুটিং চলি আছে তেখেতৰ আৰু ৰাতিও যিহেতু শ্বুটিং চলিব মোৰো এফালে আমাৰ দেৰি হৈ আছে তো দেখাব নোৱাৰিলোঁ আমি উভতি আহিলোঁৱে আৰু এতিয়া তেখেতৰ অলপ শ্বুটিং শেষ কৰি 50% শেষেই হৈছিলে আৰু শেষ কৰি যিহেতু তেখেতে খোৱা বোৱাত লাগিছে এতিয়া পিছপাত নিদিলোঁ আৰু তো ফিল্মখন তেখেতৰ লগত ইমান কথা পতা নহ'লে যিহেতু ফিল্মখন অসমীয়া ফিল্ম যিহেতু আহিব তো আপোনালোকে সকলো আদৰি ল'ব কিবা দেউতাৰ মৰম নে দেউতাৰ চেনেল বুলিহে শুনিছোঁ ইমান শুনিব নহ'লে নাই